So good evening everyone. আজি আমি ডিসকাস কৰিম ইম্পৰ্টেণ্ট ইংলিছ MCQs. Okay, so আজি আমাৰ বেসিক্যালি ভকেবুলাৰ ক্লাছ আহিব। ইয়াতে সিনোনিম, এন্টোনিমস আৰু ওয়ান ওয়ার্ড ইডিয়মছ এণ্ড ফ্ৰেজেছ থাকিব, ঠিক আছে? সো লেট আস স্টার্ট আৱাৰ ফাৰ্ষ্ট কুৱেশ্যন। যদি আপোনালোকে আগৰ ভিডিঅ'ছ কিনি চোৱা নাই, আগৰ মক টেষ্ট কিনি চোৱা নাই, লিংক ডিছক্ৰিপশ্যনত পাই যাব, আপোনালোকে চাই ল'ব। বহুত ইম্পৰ্টেণ্ট হ'ব। যদি আপোনালোকৰ ইংলিছটো মানে যিমান বেলেগ ছাবজেক্ট যিমান ভাল সিমান যদি নহয়, তেনে আপোনালোকে গোটেইখিনি প্লেলিষ্ট এবাৰ চাই ল'ব। বহুত ধুনীয়াকৈ কনচেপ্টছখিনি বুজোৱা হৈছে। নাউন, প্ৰনাউন, এক্সেক্টিভছ, ভাৰ্ব, তাৰপিছত ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন, গোটেইখিনি একদম ধুনীয়াকৈ কৰা আছে। আপোনালোকে লিংক ডিছক্ৰিপশ্যনত পাই যাব, গৈ সলভ কৰি ল'ব গোটেইখিনি। অ'কে, চ' এইটো ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল আমি এতিয়া ইডিয়মছ এণ্ড ফ্ৰেজেছৰ। অ'কে, চ' ইডিয়মছ এণ্ড ফ্ৰেজেছৰ ফাৰ্ষ্ট কুৱেশ্যন হয় এড ইনচাল্ট টু ইনজুৰি। এড ইনচাল্ট টু ইনজুৰি মানে কি হয়? অপশ্যন নম্বৰ এড, টু ফাৰ্দাৰ এ লছ with mockery to worsen an unfavorable situation. A disgrace becomes worse when friends and families disown you. The world usually slanders a fallen person rather than help him. A suffering is compounded if you are hurt at the same place again. Add insult to injury mane? Add insult to injury mane option number A, to further a loss with mockery to worsen unfavorable situation. Mane kiba ta আপোনালোকে কিবা এটা বেয়া সিচুৱেশ্যনত ফচি গৈছে আৰু আপোনালোকে তাতে আৰু বেয়া কিবা কৰিলে আৰু বেয়াকৈ ফচি গ'ল। অ'কে, তাকে কোৱা হয় এড ইনচাল্ট টু ইনজুৰি। মানে কাৰোবাৰ লগত আপোনাৰ টাৰ্মছটো বেয়া হ'ল। অ'কে, আপুনি বিচাৰি আছে তাৰ লগত টাৰ্মছটো ভাল হওক বুলি, কিন্তু আপোনাৰ গৈ থৈ আকৌ আপুনি কিবা এক্সট্ৰা বেয়াকৈ কৰি দিলে আৰু আপোনাৰ চিটুৱেশ্যনটো আৰু বেয়া হৈ গ'ল। তাকে কোৱা হয় এড ইনচাল্ট টু ইনজুৰি। অ'কে, চ' আমি স্লাইটলি ফাষ্ট যাম। অ'কে, কিছুমান যদি ৰিপিটেড কিছুমান কুৱেশ্যনছ মানে যদি আগত আমি ডিছকাছ কৰিছোঁ সেইটো আমি পটাপট টিক কৰি স্কিপ কৰি দিম। অ'কে, কাৰণ এক্সাম আহি পাইছে, চ' আমি বেছি টাইম স্পেণ্ড নকৰোঁ এটা পাৰ্টিকুলাৰ টপিক অৰ ছাবজেক্টত। চ' টাইড দ্য নট মানে গেট ইন টু এ ফাইট, গেট এংগ্ৰি, গেট মোৰ কমপ্লিকেটেড, গেট মেৰিড। চ' ইয়াৰ কাৰেক্ট আনচাৰটো কি হ'ব? গেট মেৰিড। অ'কে, টাই দ্য নট মিনছ গেট মেৰিড। নেক্সট, ইজিয়াৰ ছেড দেন ডান। কি হ'ব? ইজিয়াৰ ছেড দেন ডান, বহুত বাৰ ৰিপিট হোৱা কুৱেশ্যন হয়। ইজিয়াৰ ছেড দেন ডান। So easier said than done mane ki hai? A task which is expected to be difficult turn out to be easy. Second, intentionally tell someone that a difficult task is easy. Option number C, be more easily talked about than put into practice. Once a difficult task is done, it feels easy. Ki hoya correct answer? So easier said than done mane ami বহুত ডাঙৰ ডাঙৰ কথা কৈ দিব পাৰোঁ ন, কিন্তু আমাৰ যদি আমি সেই ডাঙৰ ডাঙৰ কথাবিলাক ইন একশ্যন কৰিব যাওঁ তেতিয়া আমাৰ বহুত অসুবিধা হয় ন। সেইটোৱে মিনিং বুজাই আছে ইজিয়াৰ ছেড দেন ডান। চ' কাৰেক্ট আনচাৰটো কি হ'ব? বি মোৰ ইজিলি টকড এবাউট দেন পুট ইন টু প্ৰেক্টিছ। অ'কে, নেক্সট কুৱেশ্যন, এ ৰেড ৰেক টু এ বুল। এ ৰেড ৰেক টু এ বুল মানে কি বুজে? এ ফিউ ইনস্পিৰেশ্যনেল words can do wonderful things. An object, utterance or act which is certain to provoke someone, a signal or symbol used to warn something or some people, all prepared and waiting for the signal to start. Q is correct answer. Q is correct answer. A red rag to bull mane an object, utterance or act which is certain to provoke something. মানে কিবা এটা আপোনালোকে কিবা এটা কাম কৰে যোনটো বেলেগক প্ৰভোক কৰি আছে, মানে বেলেগক খং উঠাই আছে আৰু বেলেগক আনকমফৰ্টেবল ফিল কৰিছে, তাকে কোৱা হয় এ ৰেড ফ্লেগ টু এ বুল। মিনছ অপশ্যন নম্বৰ বি, এ অবজেক্ট, আটাৰেঞ্চ অৰ এক্ট উইচ ইজ চাৰ্টেন টু প্ৰভোক ছামৱান। অ'কে, বি আণ্ডাৰ ন' ইলিউজন মানে কি? বি আণ্ডাৰ ন' ইলিউজন মানে বি আণ্ডাৰ ন' ইলিউজন মানে be fully aware of the true state of affairs. Option number D is the correct answer. Be under no illusion মানে কি আৰু মানে বহুত ছুপাৰষ্টিচিয়াছ বিলিভছ, মানে বহুত বেলেগ মানে কিবা এটা সৰু কথাক মানে আপোনালোকে বহুত ডাঙৰ ডাঙৰ বহুত দূৰলৈকে মানে ভাবি আছে, তাকে কয় বি আণ্ডাৰ ন' ইলিউজন। মানে ডাঙৰ কোনোবাই কৈছে তাতে সাপ আহিছে, কিন্তু আপোনালোকে ভাবি আছে সাপটো যদি ড্ৰেগন হয়, যদি বাঘ হয়, তেনেকৈ মানে বেলেগে দুনিয়াত সোমাই গৈছে, মানে সেইকাৰণে তাকে কোৱা হৈছে বি আণ্ডাৰ ন' ইলিউজন। অ'কে, চ' আপোনালোকে সেই তেনেকুৱা ধৰণৰ ফিলিঙত ষ্টেট অফ থিংকিঙত নাযাব, অৰ বি ফুলি এৱেৰ অফ দ্য ট্ৰু ষ্টেট অফ এফেয়াৰ্ছ। ক্লিয়াৰ? নেক্সট, লেভেল প্লেয়িং ফিল্ড। যোনখিনি আগতে বুজোৱা হৈছে ডাইৰেক্ট এইটো টিক কৰি দিম, ঠিক আছে? একেটা বস্তু বাৰ বাৰ আমি ডিছকাছ কৰি টাইম ৱেষ্ট নকৰোঁ। চ' এ লেভেল প্লেয়িং ফিল্ড মানে কি হয়?
কি হয় অপশন নাম্বার বি এ সিচুৱেশ্যন ইন উইচ এভৰিৱান হেজ এ ফেয়াৰ এণ্ড ইকুৱেল চান্স অফ সাকচিডিং ওকে মানে লেভেল প্লে ফিলিং মানে এটা সবকে মানে এটা সাপোজ এটা ক্লাছৰুম ওকে স্কুলৰ ক্লাছৰুম তাতে সব এটা টিচাৰে মেথছ টিচাৰে সবকে মেথছ সেম ৱেত কৰাব হয়নে এটা ক্লাছতে কৰাব সবকে ইকুৱেল অপৰচুনিটি দিয়া হয় কিন্তু ফাৰ্ষ্ট সেকেন্ড থাৰ্ড অকল ডিজাৰ্ভিং কেটাই পায় কিন্তু কি হৈছে তাতে সবকে লেভেল প্লেইং ফিল্ড দিয়া আছে মানে সবকে ইকুৱেল অপৰচুনিটি দিয়া হয় যে ক্লাছৰ পৰা 30 জনৰ পৰা যোনে ফাৰ্ষ্ট ডিভিজন পাব পাৰে বুলি ন মানে লেভেল প্লেইং ফিল্ড দিয়া তাকে কয় লেভেল প্লেইং ফিল্ড মানে সবকে ইকুৱেল অপৰচুনিটি দিয়া ওকে তাকে কয় লেভেল প্লেইং ফিল্ড টু গ্ৰাইণ্ড আপ দ্য লোনছ এইটো আমি আগত ডিছকাছ কৰিছিলোঁ টু গ্ৰাইণ্ড আপ দ্য লোনছ কি হয় কুইক টু প্ৰিপেয়াৰ ফৰ হাৰ্ড ৱৰ্ক ওকে মানে আৰু কষ্ট কৰিম নিজকে কষ্ট মানে ধৰি লৈ মানি লৈছে যে তুমি আৰু কষ্ট কৰিবা আপুনি আৰু কষ্ট কৰিব তাকে কয় টু গ্ৰাইণ্ড আপ দ্য লোনছ নেক্সট ইভিল টুইন এইটো বহুত কমপ্লিকেটেড হয় ওকে বহুত কমপ্লিকেটেড হয় আৰু অলপ হাই লেভেল হয় এইটো SSC CGL অহা কুৱেশ্যন হয় ওকে চ' ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন নম্বৰ বি যদি এনেকুৱা ধৰণৰ ষ্টেটমেণ্ট পাই যায় ডাইৰেক্ট টিক কৰি দিব বহুত কমপ্লিকেটেড হয় যদি এতিয়া বুজাব আপোনালোকে কনফিউজেই হ'ব ওকে ক্লিয়াৰ মানে দুটা ছাইড থাকে এটা ভাল এটা বেয়া কিছুমানৰ এটাই কমপ্লিমেণ্ট কৰা তেনেকুৱা ধৰণৰ বিহেভিয়াৰ ৰিপ্ৰেজেণ্টেটিভ আনকেৰেক্টাৰিষ্টিক কমপ্লিমেণ্ট দিয়া টাইপ হয় ওকে চ' এভিল টুইন যদি আহে এইটো ষ্টেটমেণ্ট আৰু দুবাৰমান এইটো কুৱেশ্যন SSC CGLতে দুবাৰ ৰিপিট হৈছে আৰু ছেইম ষ্টেটমেণ্ট দিছে ওকে চ' যদি আহে এইটো ডাইৰেক্ট টিক কৰি দিব এইটো ভালকৈ চাই ল'ব ওকে নেক্সট বি ইন দ্য ৰেড বি ইন দ্য ৰেড মিনছ টু বি ইন লছ অৰ ডেপ্থ ওকে বি ইন দ্য ৰেড মানে আপোনালোকৰ বহুত লছ হৈ গৈছে অৰ আপোনাৰ বহুত ডেপ্থ হৈ গৈছে মানে বহুত ধাৰ লৈছে কাৰোবাৰ পৰা উধাৰ লৈছে ন আৰু সেইটো আপুনি মানে দিব পৰা নাই তাকে কয় ডেপ্থ চ' তাকে কয় বি ইন দ্য ৰেড ওকে নেক্সট কুৱেশ্যন নম্বৰ 10 ইন কেহুটছ উইথ মানে কি ইন কেহুটছ উইথ মিনছ ইন এন এলায়েন্স অৰ পাৰ্টনাৰশ্বিপ উইথ মানে আপোনালোকে কাৰোবাৰ লগত এলায়েন্স কৰিছে অৰ পাৰ্টনাৰশ্বিপ কৰিছে কিবা এটা বিজনেছ কৰিম বুলি ভাবিছে অকলে কৰা নাই আপোনাৰ ফ্ৰেণ্ডক লগ ধৰিছে তাৰপিছত ফ্ৰেণ্ডক কৈছে যে অ'কে চল আমি দুজনে মিলি কাম কৰোঁ তেনেকুৱা ধৰণৰ এলায়েন্স মানে পাৰ্টনাৰশ্বিপ তাকে কয় ইন কেহুটছ উইথ চ' ইডিয়মছ এণ্ড ফ্ৰেজেছ ইমানে এতিয়া আমি কৰিম চিননিমছ মানে সমাৰ্থক শব্দ ঠিক আছে চ' ৰিপ্লেনিছ মানে কি হয় চিননিম ক'ব লাগে অ'কে সমাৰ্থক শব্দ ছেম মিনিং ৰিপ্লেনিছ মানে কি হয় ৰিপ্লেনিছ মানে কিবা এটা বস্তু খতম হৈ গৈছে আপুনি তাতে আকৌ ফিল আপ কৰি ল'লে ওকে আপোনাৰ পইচাত আপুনি সদায় 100 টকা থৈ আপুনি 10 টকা খৰচ কৰি দিলে আপুনি ক'ৰবাৰ পৰা আকৌ মিলালে আৰু 10 টকা ভৰাই দিলে মানে আপুনি কি কৰিলে ৰিপ্লেনিছ কৰিলে মানে আপোনাৰ যিমান কোৱাণ্টিটি থাকিব লাগিছিলে আপুনি সিমান ভৰাই দিলে অৰ যদি আমি চিম্পল ভাষাত কওঁ আমি ৰিষ্ট'ৰ কৰি ল'লোঁ ওকে ৰিষ্ট'ৰ মানে কিবা এটা বস্তু শেষ হৈ গৈছিলে আমি আকৌ ভৰাই ল'লোঁ তাকে কয় ৰিপ্লেনিছ ওকে ডিপ্লিট মানে কিবা এটা বস্তু কমাই দিয়াক ৰিডিউচ ছামথিং ভলিউম অৰ ৱেইট যাক যদি আমি কমাই দিওঁ তাক কয় ডিপ্লিট ৱেষ্ট মানে লেতেৰা বস্তু বেয়া বস্তু ড্ৰেইন মানে কি সৰু ৱাটাৰ যোনটো ৰিভাৰ চেনেলছবিলাক লগ হৈ এটা আল্টিমেট জাগালৈকে যায় তাকে কোৱা হয় ড্ৰেইন ওকে ভেৰেচিয়াছ এটা আছে ভৰেচিয়াছ ওকে সেইটো বেলেগ হয় এইটো ভৰেচিয়াছ মানে যোনে বহুত খাই ভাল বহুত বেছিকৈ ভাল খায় ন কিন্তু ইয়াতে চাব ইয়াতে ভিৰেচিয়াছ আছে ভিৰেচিয়াছ মানে কি হয় ভিৰেচিয়াছ মানে যদি আমি ইয়াৰ মিনিংটো চাব যাওঁ ভিৰেচিয়াছ মানে হ'ল ৰাইট থিং অৰ একজেক্ট থিং মানে যোনটো ছাপ'জ মই কৈছোঁ যে একজেক্টলি 5টা বজাত মই বজাৰৰ পৰা আহিম মানে মই কি কৈছোঁ এটা ফিক্সড টাইম এটা কৈ আছোঁ মানে এটা একজেক্ট টাইম কৈ আছোঁ অ'কে তাক মই এটা ভিৰেচিয়াছ টাইম ক'ম অৰ ভিৰেচিয়াছ পিৰিয়ড অফ টাইম বুলি ক'ম অ'কে ফিক্সড মানে কি হ'ব একিউৰেট হ'ব চিম্পল ন একজেক্ট টাইম এটা কৈ আছোঁ ন ফিক্সড তাক কয় একিউৰেট ব্ৰেভ মানে বহুত বাহাদুৰ বহুত ব্ৰেভ ন ইনকাৰেক্ট মানে ভুল এৰগেণ্ট মানে যদি চিম্পল ভাষাত কওঁ মানে যদি ছাপ'জ মই ধৰি লৈছোঁ মই এটা এৰগেণ্ট পাৰ্চন হয় তেতিয়া মই কি বুলি নিজকে ভৰিম মানে এৰগেণ্ট মানে মই মোতকৈ ডাঙৰ কোনো নহয় মানে মই চবতকৈ বেষ্ট হয় মই চবতকৈ শক্তিশালী হয় ন আৰু বেলেগ যিমান আছে তাত সেইবিলাক চব মোতকৈ সৰু হয় কাম নাই সেইবিলাকত তেনেকুৱা ধৰণৰ থিংকিং থকা মানুহক এৰগেণ্ট পাৰ্চন বুলি কয় অ'কে নেক্সট হেকনেইড অ'কে কিছুমানে হেকেণ্ড বুলি কয় কিছুমানে হেকনেইড বুলি কয় আচলতে হেকনেইড হয় আৰু এইটো বহুতবাৰ ৰিপিট হোৱা কুৱেশ্যন হয় ট্ৰাই কৰক কি হ'ব হেকনেইড মানে বহুত মানে মন ভৰি যোৱা আৰু নহ'ব আৰু মোৰ পৰা নোৱাৰোঁ আৰু তেনেকুৱা চেঞ্চ আহিলে তাক কি বুলি কয় হেকনেইড অ'কে চ' ইয়াৰ চিননিম কি হ'ব সমাৰ্থক শব্দ কি হ'ব টায়াৰ্ড মানে ভাগৰি যোৱা আৰু হ'ব আৰু মোৰ পৰা নহ'ব আৰু চেচ আৰু তেনেকুৱা অ'কে আনকমন মানে যোনটো মানে কমন হয় মানে একদম ইউনিক হয় তাক আনকমন নিউ মানে নতুন ফ্ৰেছ মানে একদম ফ্ৰেছ অ'কে একদম হেল্ডি ফুড ফ্ৰেছ ফুড কওঁ ন চ'
সাপোজ বা যদি আমাৰ বাৰীত অ'কে এটা লাও লাগি আছে চ' সেইটো কি হ'ব সেই কাটি আনিলোঁ মানে এইটো কি এটা ফ্ৰেছ লাও এটা চব্জি বনাই খাম তাক কি কয় ফ্ৰেছ অ'কে এক্সিড বহুতবাৰ ৰিপিট হোৱা কুৱেশ্যন হয় কি হ'ব ষ্টাৰ মাৰ্ক দি দিছোঁ এক্সিড মানে আপোনালোক কোনোবা যদি কিবা ৰিকুৱেষ্ট কৰিছে আৰু কিবা অৰ্ডাৰ দিছে যে এইটো কৰ অৰ ৰিকুৱেষ্ট কৰিছে এইটো প্লিজ কৰি দিয়ক বুলি আপোনালোকে সেই একচেপ্টৰ অৰ্ডাৰটো মানি লোৱাকৈ কি বুলি কয় এক্সিড বুলি কয় অ'কে ঠিক আছে চ' ইয়াৰ কাৰেক্ট আনচাৰটো কি হ'ব চিননিম ছাৰ কাৰেক্ট আনচাৰটো হ'ব কনচেণ্ট মানে এগ্ৰি হোৱা মানে অ'কে মানি লোৱা অৰ তাকে গ্ৰ'থ মানে কিবা এটা বস্তু ডাঙৰ হোৱা অ'কে ছাবমিট মানে কিবা এটা বস্তু জমা কৰি দিয়ক ছাবমিট এডমিট মানে এডমিট দুটা আছে অ'কে এটা হ'ল এডমিট মানে হস্পিটেলত যেতিয়া আমি এডমিট কৰি দিওঁ মানে এডমিট মানে হস্পিটেলত এডমিশ্যন কৰাই দিয়ক এডমিট বুলি কয় ন মানে হস্পিটেলত থৈ দিয়ক আৰু এটা হ'ল এডমিট মিষ্টেক্স বুলি কয় ন মানে নিজৰ ভুল মানি লওক কি বুলি কয় তাকো তেতিয়াও মানে এডমিট ৱৰ্ডটো ইউজ কৰা হয় অ'কে তেতিয়া নেক্সট টাৰ্ছ বহুতবাৰ ৰিপিটেড কুৱেশ্যন হয় SSC ৰেলৱে CDSত UPSC CDSত অহা কুৱেশ্যন হয় এইটো টাৰ্ছ কি হয় টাৰ্ছ মানে কিছুমান থাকে নহয় মানে যিকোনো বস্তু বহুত কম শব্দত মানে এক্সপ্ৰেছ কৰি দিব পাৰে অ'কে তাক কয় টাৰ্ছ মানে যিকোনো মিনিং আৰু যিকোনো নলেজ আপোনালোকে বহুত কম শব্দত কোৱাটোকে মানে টাৰ্ছ বুলি কয় ব্ৰিফ কি হয় লেংদি ৱৰ্ডি প্ৰলিক্স আমি ক'ব লাগে সমাৰ্থক শব্দ মানে ছেইম মিনিং থকা শব্দ ন চ' টাৰ্ছ মানে একদম কম শব্দত ক'ব লাগে আৰু কম বাক্যত বুজাব লাগে ছেইম ব্ৰিফ মানেতো একেই হয় অ'কে এতিয়া লেংদি মানে কি লেংদি মানে বহুত দীঘলীয়া ৱৰ্ডি মানে এটা পেৰাগ্ৰাফ বহুত মানে তাতে বহুত ধৰণৰ বহুত বেছি ৱৰ্ডছ ইউজ হৈ আছে তাকে কয় ৱৰ্ডি লেংদি ৱৰ্ডি চব চিননিম হয় অ'কে একচুৱেলি ইয়াৰ এণ্টনিমছ হয় উল্টা হয় অ'কে টাৰ্ছ মানে কম শব্দত বহুত কম ৱৰ্ডত বহুত কম বাক্যত বুজোৱাক টাৰ্ছ বুলি কয় কিন্তু লেংদি মানে বহুত দীঘল বাক্য বহুত দীঘল পেৰাগ্ৰাফ ৱৰ্ডি মানেও ছেইম প্ৰলিক্স মানে কি হয় প্ৰলিক্স মানে এটা ভাষণ আৰু কোনোবাই যদি কিবা এটা লিখি আছে তাতে মানে বহুত ধৰণৰ ৱৰ্ড ইউজ কৰিছে ছেইম এইবিলাক গোটেইখিনি ছেইম মিনিং বুজাই আছে অ'কে নেক্সট আমি ক'ব লাগে এণ্টনিম মানে বিপৰীত অৰ্থ ক'ব লাগে যোনটো শব্দ দিয়া থাকে আমাক চ' আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল লোথ মানে কি হয় হোৱাট ডু ইউ আণ্ডাৰষ্টেণ্ড বাই দ্য টাৰ্ম লোথ প্ৰথমতে আপোনালোকে মোক মিনিংটো কওক তাৰপিছত আপোনালোকে কি কৰিব আনচাৰটো ক'ব যদি আপোনালোকে ছেশ্যনটো লাইক কৰা নাই লাইক কৰি দিব যদি ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকে এক্সামলৈকে পাই থাকিব অ'কে আপোনালোকে ধুনীয়াকৈ ৰিভিজন চেছ গোটেইখিনি প্ৰভাইড কৰিছোঁৱে আৰু এইকেইদিন অলপ ভিডিঅ'ছখিনি অলপ স্পীডত কৰিছোঁ কাৰণ এক্সাম আহি গৈছে ন চ' আই ডোণ্ট ৱান্ট আপোনালোকে যিমান বেছি টাইমটো ছেভ কৰে সিমান ভাল বেছি ডিটেইলছত যোৱা নাই যিমান এক্সামত লাগে সিমানতে আমি গৈ আছোঁ অ'কে চ' লোথ মানে কি হয় লোথ মানে নট উইলিং টু ডু ছামথিং আপোনাক আপুনি কিবা বস্তু বহুত বেয়া পায় অ'কে বহুত বেয়া পায় একদম দেখিব নোৱাৰে তাক কয় লোথ এতিয়া ইয়াতে হেড আছে এতিয়া আমি হেড টিক কৰি দিওঁ নেকি না সেইটো নহ'ব কিয় আমাক উল্টা লাগে বিপৰীত লাগে চ' যদি লোথ মানে কাৰোবাক আপুনি বেয়া পোৱা তাৰ উল্টা কি হ'ব লাইক কৰা কাৰোবাক ভাল পোৱা অ'কে ডিক্লাইন মানে কিবা এটা বস্তু কমি যোৱা লাহে লাহে কমি যোৱা ডিক্লাইন বুলি কয় এভৰ মানে কি হয় বহুতবাৰ এভৰো আহিছে অ'কে চিননিম এণ্টনিমছত আহিছে যে এভৰ মানে কি হয় এভৰ মানে কাৰোবাক বহুত বেছিকৈ বেয়া পোৱা কি বুলি কয় এভৰ মানে একদম দেখিবই নোৱাৰে মানে যদি 1 কিলোমিটাৰ দূৰৰ পৰা দেখিছে যে সি আহিছে মানে আপোনালোকে আগতে গুচি যায় তাক কয় এভৰ মানে একদম বহুত বেছি নফৰত বহুত বেছি ফ্ৰাষ্ট্ৰেশ্যন বহুত যি ক'ব আৰু আপোনালোকে মানে একদম বহুত বেছি নফৰত মানে বেয়া পায় তাক কয় এভৰ নেচেণ্ট মানে বহুতবাৰ ৰিপিট হোৱা কুৱেশ্যন হয় নেচেণ্ট মানে কি হয় নেচেণ্ট ষ্টেজ বুলি যেতিয়া আমি বায়'লজি পঢ়ো তেতিয়া আমি গম পাই থাকোঁ ন যে নেচেণ্ট ষ্টেজ মানে এটা ডেভেলপিং ষ্টেজ মানে লাহে লাহে বস্তু ডেভেলপ হৈ আছে অ'কে তাক কয় নেচেণ্ট ষ্টেজ ডেভেলপিংটো আছে আমাক কিন্তু কি সুধিছে উল্টা চ' উল্টা কি হ'ব উল্টা হ'ব উইডাৰিং মানে কি ডিকে হৈ যোৱা পচি যোৱা অৰ বেয়া হৈ যোৱা কি বুলি কয় উইডাৰিং বুলি কয় ডেভেলপিং মেচুৰিং জাৰ্মিনেল এইবিলাক চব চিননিম হয় নেচেণ্টৰ কিবা আমাক উল্টা লাগে চ' উল্টাটো কি হ'ব উইডাৰিং হ'ব ক্লিয়াৰ বুজি পাইছে অ'কে নেক্সট এবজল্ভ কি হ'ব এবজল্ভ মানে লাইক যদি আমি চিম্পল ভাষাত আমি যদি ইয়াক বুজাওঁ এবছল্ভ শব্দটো মানে আপোনালোকে ৰেছপনচিবিলিটি নলয় ছাপ'জ আপোনালোকে ক'লে যে ঠিক আছে আপোনাৰ ফৰ্মটো দি দিয়ক মই ফৰ্মটো ভৰি দিম এডমিশ্যনটো কৰাই দিম কিন্তু মই মানে ৰেছপনচিবিলিটি নলওঁ মানে মই এপ্লাইটো কৰি দিম যি হ'ব আৰু অ'কে তেনেকুৱা মানে গেৰেণ্টি নলওঁ বুলি কওঁ যে তাকে কোৱা হয় এবজল্ভ অ'কে চ' ইয়াৰ চিননিম কি হ'ব
চিনোনিম কি হ'ব সৰি এণ্টনিম কি হ'ব এতিয়া কেতিয়াবা এক্সেক্ট ৱৰ্ড দিয়া নাথাকে অ'কে অপশ্যনত কেতিয়াবা এক্সেক্ট ৱৰ্ড দিয়া নাথাকে কিন্তু আমি জানো যে এবজল্ভ মানে কি হয় আপোনালোকে কাৰোবাৰ ৰেছপনচিবিলিটি নলয় মানে ক্লিয়াৰ মানেটো কি ক্লিয়াৰ মানে চাফা এইটো হ'বই নোৱাৰে একিউট মানে কি হয় একিউট মানে নট গিল্টি অ'কে মানে আপুনি কোনো ধৰণৰ ভুল কৰা নাই একো মিলাই নাই শব্দটোৰ লগত চেঞ্চে অহা নাই এক্সকিউজ মানে অলপ ছাইড দিয়ক বুলি কৈ আছে ন অলপ ছাইড দিয়কচোন অলপ ছাইড দিবচোন বাইদেউ এক্সকিউজ মি তাকে এক্সকিউজ অ'কে আৰু থাকে এক্সকিউজ মানে বাহানা দিয়া অ'কে চ' একিউট মানে নট গিল্টি মানে যোনে ক্ৰাইম কৰা নাই আৰু যোনে মানে কোনোবাই মানে গিল্টি তাকে কয় কোনোবাই নট গিল্টি একচুৱেলি নট গিল্টি একিউট বুলি কয় চ' এটা অপশ্যন থাকিলে ডেট ইজ ব্লেম চ' ব্লেম ইট কাৰেক্ট আনচাৰ যেতিয়া আপোনালোকে যদি মানে অপশ্যনটোত মানে একজেক্ট ৱৰ্ডটো নাপায় দেন আপোনালোকে কি কৰিব ইলিমিনেশ্যন ষ্টাৰ্ট কৰি দিব আৰু ইলিমিনেট কৰি ফাইনেলি কাৰেক্ট আনচাৰটো টিক কৰি দিব নেক্সট ডেমিউৰ মানে কি হয় ডেমিউৰ মানে বেচিকেলি ছোৱালীবিলাকক বুজা হয় অ'কে ডেমিউৰ শব্দটো মানে চাই একদম চাই ঠাণ্ডা মুণ্ডা চুপচাপ থাকে অ'কে ঠাণ্ডা কুল একদম বেছি মানে উৎপাত নকৰে তাক ডেমিউৰ বুলি কয় অ'কে চ' ইয়াৰ উল্টা কি হ'ব ষ্ট্ৰং হ'ব ন কাৰণ আৰু তেনেকুৱা কোনো ধৰণৰ শব্দ নাই অপশ্যনত চ' আল্টিমেটলি ষ্ট্ৰঙেই হ'ব চাইটো কি হয় ইয়াৰ চিননিম হৈ যাব বেকৱাৰ্ডটো কি হয় বেকৱাৰ্ডটো মানে যদি কি মানে বহুত পিছ পৰি যাওক বেকৱাৰ্ড বুলি কয় অ'কে বেকৱাৰ্ড নেশ্যন বেকৱাৰ্ড কাণ্ট্ৰি বেকৱাৰ্ড ষ্টেট বেকৱাৰ্ড প্লেচ বেকৱাৰ্ড এৰিয়া মানে একদম পিছ পৰি যোৱা মানে অৱস্থা নাই তাক কয় বেকৱাৰ্ড অ'কে আফ্ৰেড মানে ভয় খোৱা অ'কে চ' নেক্সট ইজ আৰ্টিফাইচ বহুতবাৰ ৰিপিট হোৱা কুৱেশ্যন হয় আপোনালোকে ভিডিঅ'টো পজ কৰি আনচাৰ দিব চেষ্টা কৰক কি হ'ব কাৰেক্ট আনচাৰ কি হ'ব আৰ্টিফাইচৰ এণ্টনিমছ চ' প্ৰথমতে আপোনালোকে ক'ব লাগিব চিনোনিম যদি আপোনালোকে এপ ডাউনলোড কৰা নাই লিংক ডিছক্ৰিপশ্যনত আছে লিংকৰ পৰা আপুনি এপ ডাউনলোড কৰি তাতে ফ্ৰী মেটেৰিয়েলছ আপলোড কৰা হৈছে আপোনালোকে দিব পাৰে যদি তাতে মক টেষ্টো আছে অ'কে তাতে এভৰিথিং ইনক্লুডেড আছে ছায়েন্স মেথছ ছ'চিয়েল ইকনমিক্স হিষ্ট্ৰী গোটেইখিনি আছে তাতে আৰু ফুল মক টেষ্টো আছে আপোনালোকে গৈ লিংক ডিছক্ৰিপশ্যনত ডাউনলোড কৰি আপোনালোকে মক টেষ্টটো পাৰ্চেছ কৰি ইউজ কৰিব পাৰে আৰু তাতে ফ্ৰী মেটেৰিয়েলছো আছে ফ্ৰী মক টেষ্টো আছে আপোনালোকে সেইটো এটেম্প কৰিব পাৰে লগতে যদি আপোনালোকে টেলিগ্ৰাম চেনেল জইন কৰি ল'ব তাতে যিমানখিনি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ নিউজৰ যিমানখিনি PDF পাওঁ তাতে আপলোড কৰি দিওঁ চ' লিংক ডিছক্ৰিপশ্যন আছে চাই ল'ব এইবোৰ অ'কে চ' আৰ্টিফাইচ মানে কি হয় যদি আমি ইন চিম্পল চাওঁ যে আৰ্টিফাইচৰ মিনিং আৰ্টিফাইচ মানে কি হয় বহুত মানে আমি মানে কিছুমান থাকে ন বহুত মুখত কিবা কয় কিন্তু আচলতে মনত থাকে বেলেগ মানে বেয়াকৈ ভাবে মানুহৰ ওচৰত বহুত ভাল কিন্তু মানে ন তেনেকুৱা ধৰণৰ চেঞ্চক তেনেকুৱা ধৰণৰ বিহেভিয়াৰক আৰ্টিফাইচ বুলি কয় অ'কে মানে সচ্চাই নাই মানে অ'কে দেখাব বেলেগ কিন্তু কৰিব বেলেগ মানে বেয়াকৈ তেনেকুৱা তাক কোৱা হয় আৰ্টিফাইচ মানে ধোকা দিয়া টাইপ অ'কে চ' ইয়াৰ কাৰেক্ট আনচাৰটো কিবা আমি ক'ব লাগে উল্টা চ' ট্ৰিক মানে কি হয় কাৰোবাক ফচোৱা তেনেকৈ চাল খেলাক বুলি কওঁ ন স্কিম মানে প্ৰগ্ৰাম স্কিল মানে নিজৰ টেলেণ্ট চ' আল্টিমেটলি এটা আনচাৰ হ'ব ট্ৰুথফুলনেছ অ'কে আৰ্টিফাইচ মানে কি মিছা কথা কয় মানুহক ফচাব কিন্তু ট্ৰুথফুলনেছ মানে কি তাৰ উল্টা হ'ব ট্ৰুথফুলনেছ মানে সঁচা কথা কোৱা মানুহৰ কাৰণে ভালকৈ ভাবা ন চ' আশা কৰিছোঁ আপোনালোকে গোটেইখিনি বস্তু বুজি পাইছে যদি কিবা বুজি পোৱা নাই কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব পাৰে আৰু যদি ৰাইট টু ৰেছপণ্ড টু ইয়াৰ প্ৰব্লেম আৰু যদি নেক্সট টপিক আপোনালোকক কোনটো টপিকৰ ওপৰত লাগে নেক্সট ভিডিঅ' কমেণ্ট কৰি জনাব তেতিয়া কি প্ৰক্ৰিয়াত বেষ্ট অফ লাক এণ্ড থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'